হাজোত বিজেপি অগপৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। আগন্তুক 7 মে তাৰিখে অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। এই লোকসভা নিৰ্বাচনত 3 নং বৰপেটা লোকসভা সমষ্টিৰ অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ ব্যাপক কৰি তুলিছে। আজি সন্ধিয়া হাজো বিজেপিৰ কাৰ্যালয়ৰ প্ৰাংগণত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। এই নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই। সুমন হৰিপ্ৰিয়াই চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামৰ খ্যাতিয়ান দাঙি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ অংশীদাৰ হ'বলৈ আহ্বান জনায়। লগতে তেওঁ অসমত কোনো বিৰোধী নাই বুলিও ভাষণ প্ৰসংগত কয়। আনহাতে নৱগঠিত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ প্ৰভাৰী জুৰি শৰ্মা বৰদলৈয়ে কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰি আগন্তুক 2025 চনৰ ভিতৰত ভাৰতৰ এজনো নেতা কংগ্ৰেছত নাথাকিব বুলিও কয়। আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰীক হাতীৰ ছবিত ভোট দিবলৈ তেওঁ আহ্বান জনায়। নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ পাছতেই জুৰি শৰ্মা বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত হাজো বিধান পৰিষদৰ সভাপতি বলি কলিতা, সম্পাদক প্ৰদীপ দাস, বিজেপি নেতা বিপুল দাস, ৰীতা তালুকদাৰ, নিৰঞ্জন পাটোৱাৰী, মৃদুল মালাকাৰকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে। আমাৰ যিসকল নেতাকৰ্মী আপুনি ইয়াতে দেখিছে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টী জুৰি শৰ্মা বৰদলৈয়ে ইয়াতে নেতৃত্ব দি আছে আজি কিমান দিন ধৰি পেলাই হাজো সমষ্টিত। আমাৰ নগেন মালাকাৰ, আমাৰ মণ্ডল সভাপতি দুজন নীলকান্ত দাস, বিপুল দাস, আমাৰ ৰীতা তালুকদাৰ, আমাৰ সকলোখিনি নেতাকৰ্মী ইয়াতে দিনে ৰাতিয়ে অহৰহ লাগি আছে ফণীভূষণ চৌধুৰীৰ কাৰণে। কাৰণ তেখেত সকলোৰে বিৰাট মৰমৰ। তেখেতক আমি সাংসদ যেন লগা নাই, ঘৰৰ ককাই ভাই যেন লাগিছে। সেইকাৰণে আমি তেখেতৰ প্ৰতি আমি বেছি আকৃষ্ট হৈ গৈছোঁ আৰু তেখেতৰ কাৰণে আমি জান প্ৰাণ দি খাটিছে। আমাৰ কৰ্মীসকলে আপোনালোকক জনাব আমাৰ কেনেকৈ ধৰণৰ প্ৰস্তুতি চলি আছে। আমি বহুত দিন আগৰ পৰাই চলাই আছোঁ। আমি সময় পালোঁ 7 তাৰিখ তেতিয়া। গতিকে আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া মন্ত্ৰী মহোদয়ে আমাক নেতৃত্ব দিছে বৰপেটা লোকসভা সমষ্টিত। আৰু যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইমানখিনি কাম কৰিছে মহিলাসকলৰ কাৰণে, ইমান আঁচনি আনিছে, গতিকে ইয়াততো অকল পদুম ফুলে বিৰোধী আপোনালোকে ইয়াতে বিচাৰি নাপায়। বাকী আৰু এজিপি মিত্ৰজোঁটত 2016 পৰাই নিৰ্বাচনত নামিছে আৰু আমি এইবাৰ যেতিয়া নিৰ্ণয় হ'ল যে বিজেপিৰ 3 নম্বৰ বৰপেটা সমষ্টিটো এজিপি আমাৰ মিত্ৰজোঁট হিচাপে প্ৰাৰ্থিত্ব দিয়া হৈছে। ফণীভূষণ চৌধুৰীৰ নিচিনা তেখেত হৈছে আমাৰ গোটেই অসমৰ ৰাজনীতিত এজন পিতামহ স্বৰূপ ব্যক্তি আৰু তেখেতক দিয়াৰ পিছত কোনো ৰাইজৰ আপত্তি নাই। আৰু বিশেষকৈ আমি যেতিয়া ফিল্ডত নামিছোঁ আমি কেতিয়াও দেখা নাই যে পদুম ফুল আৰু হাতীৰ মাজত কিবা বিভেদ আছে। পদুম ফুলক ভাল পোৱা মানুহে এইবাৰ বুজি পাইছে যে হাতীৰ ছবিত এইবাৰ নিৰ্বাচনত তেখেতে নামিছে ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আৰু সেইকাৰণে হাতীৰ ছবিত চব মানুহে ভোট দিব। আমাৰ পদুম বিজেপিৰ যিমান কাৰ্যকৰ্তা আছে চবে বুজাই দিছে আৰু চবে বুজি পাইছে, আঁকোৱালি লৈছে। ব্যক্তিজন ইমান ভাল আৰু চবতকৈ ডাঙৰ কথা এইবাৰ নিৰ্বাচনটো কোনো ব্যক্তিকেন্দ্ৰ নিৰ্বাচন নহয়, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্বাচন। আকৌ এবাৰ তেখেতক তৃতীয়বাৰৰ কাৰণে তেখেতক প্ৰধানমন্ত্ৰী বনোৱাৰ নিৰ্বাচন। আৰু তেখেতক প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে কোনেও কুণ্ঠাবোধ নকৰে আৰু ভোটটো দিবলৈ চবেই ওলাই আহিব। বিশেষকৈ আমাৰ হাজোৱা অঞ্চলত, শুৱালকুছি হাজো অঞ্চলৰ ৰাইজে বুজি পাইছে যে ভোট দিব লাগে, ভোট দিবলৈ আহিব। আমি আশা কৰোঁ বেছিভাগ বুথত মানুহ হ'ব আৰু আমাৰ পাৰ্চেণ্টেজটো এইবাৰ খুব সুন্দৰ হ'ব আৰু চবেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক জিকাবৰ কাৰণে হাতীৰ ছবিত ভোট দিব। আপোনালোকৰ অনুভৱটো আমাৰ কেনেকৈ হ'ব? আমি কাৰ্যকৰ্তা তৃণমূলৰ কাৰ্যকৰ্তাৰ কাৰণে আমি গম পাইছোঁ। আমিতো ওপৰত বহি পেলাই কথাখিনি কোৱা নাই। নিশ্চিতভাৱে সফল হৈছোঁ। আৰু আমাৰ যিখিনি বিধায়িকা হওক বা আমাৰ নেতৃবৃন্দ, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বই হওক বা আমাৰ গোটেই মন্ত্ৰালয়, গোটেই আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কেবিনেট মন্ত্ৰী, সকলোৱে ইয়াতে যিখিনি প্ৰচেষ্টা কৰিছে তৃণমূলৰ আমাৰ ৰাইজৰ ওচৰলৈ সকলোবোৰ আঁচনি গৈছে। আৰু আমি যোনবিলাক জৰীপ কৰি আছোঁ, আমিতো এটা সাংগঠনিকভাৱে জৰীপ চলাই আছোঁ। আজি 1.5 বছৰৰ পৰা জৰীপ চলাই আছোঁ। এতিয়া নিৰ্বাচন কাৰণে মানুহবোৰ অলপ বেছি উৎসাহী হৈছে, কিন্তু এইটোতো জৰীপ আমি 1.5-2 বছৰ আগৰ পৰা চলাই আছোঁ। ঘৰে ঘৰে কিছুমান প্ৰপত্ৰ গৈছে, সেই প্ৰপত্ৰবোৰ ফিল আপ কৰি পেলাই আমাৰ এটা তথ্য আমি উলিয়াইছোঁ আৰু সেই হিচাপে আমি চৰকাৰক আমি ৰিপৰ্ট এটা দিম। আৰু নিৰ্বাচনটো আমাৰ হৈছে এবাৰ উন্নয়নমুখী আৰু উন্নয়নক চাই পেলাই ৰাইজে ভোট দিব। আৰু ইয়াতে কোনো বেলেগ এজেণ্ডা লৈ পেলাই আমি যাব নালাগে, কাৰণ এটা গতানুগতিক ধৰণে উন্নয়নৰ কাম চলি আছে, গতানুগতিক ধৰণে উন্নয়নৰ কাম চলি থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী ৰূপত পাবৰ কাৰণে একেবাৰে ৰাইজ উৎসাহিত।
আৰু এয়া কোনো ধৰণৰ আমি ওপৰত বহি পেলাই ওপৰ মহলাৰ কথা নহয়, এয়া হৈছে তৃণমূলৰ মাত। আৰু এইখিনি মই যিখিনি কথা কৈছোঁ এয়া আমাৰ কাৰ্যকৰ্তাৰ কথা, আৰু এয়া আমাৰ তৃণমূলৰ ৰাইজৰ কথা, আমাৰ ভোটাৰৰ এয়া কথা। আমি কি ক'ম, মই ৰাহুল গান্ধীয়ে যেতিয়া প্ৰলাপ বকিছে, তেখেতে ৰাহুল গান্ধীয়ে কি কৈছে আৰু চিদাম্বৰম ডাঙৰীয়াই কি কৈছে আপোনালোকে শুনিছে। তেওঁলোকে কি কৈছে, দলিত সংখ্যাগুৰু যিখিনি দলিত আছে, অন্য পিছপৰা জাতি আছে আৰু আমাৰ আদিবাসী লোক আছে, তেওঁলোকৰ পৰা ধন সম্পত্তিৰ উপাৰ্জন কাঢ়ি লৈ পেলাই তেওঁলোকে সংখ্যালঘু মুছলমানক কিছুমান জাগাত তেওঁলোকে দিব। তাৰমানে কি বুজাইছে, তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি কৰিছে। আজি সংখ্যালঘু মুছলিম মানুহখিনিও বুজি পাইছে যে উন্নয়নৰ হকত কিন্তু বিজেপিয়ে কাম কৰিছে। বিজেপিয়ে কিন্তু তুষ্টিকৰণ নকৰে, বিজেপিয়ে উন্নয়নৰ কাম কৰিছে। মই বাৰে বাৰে কৈছোঁ, বিজেপিৰ চৰকাৰখনে, বিজেপিৰ দলৰ মূল মন্ত্ৰ হৈছে অন্তৰ্দয়া, আৰু অন্তৰ্দয়াৰ কাৰণে আমি কাম কৰি গৈছোঁ। একেবাৰে শেষৰ যোনজন ব্যক্তিক তেখেতক আগুৱাই অনাৰ আমাৰ প্ৰচেষ্টাত কোনো ধৰণৰ ত্ৰুটি হোৱা নাই। আৰু আমি যিবিলাক প্ৰলাপ বকিছে কংগ্ৰেছৰ, তেওঁলোকৰ ক্ষেত্ৰত আমি কি উত্তৰ দিম। সেই শিৱামণি বৰা দেৱে কৈছিলে যে NRCত ময়ে নামবোৰ ভৰাইছিলোঁ, তাৰপিছত আকৌ তেওঁলোকে যদি কয় যে NRC কিয় নহ'ল। আজি সেইবিলাকৰ উত্তৰ যদি দিবলৈ যাওঁ, এইখিনি সময়ত নিৰ্বাচনৰ সময়, বহু কথা ক'ব লাগিব। কিন্তু প্ৰথম কথা হৈছে, কংগ্ৰেছত ৰাষ্ট্ৰবাদী নেতা আছে, তেওঁলোকক আজিতে আমি স্বাগতম জনাইছোঁ। আমি ভূপেন বৰাক স্বাগতম জনাইছোঁ আজিতেই, কাৰণ তেওঁ আজি নহয় কালি, যেনেকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, তেখেতে 25ৰ ভিতৰত আহিবই বিজেপিলৈ। সেইকাৰণে এতিয়াতে আমি জাগা ওলাই থৈছোঁ, আৰু তেওঁলোকৰ বিষয়ে আমি বেছি বেয়াকৈ নকওঁ, কাৰণ কালি বিজেপিত আহিব যেতিয়া তেওঁলোকৰ লগতে তেওঁ আমাৰ সতীৰ্থ হ'ব। সতীৰ্থ হ'লে তেওঁলোকৰ বিষয়ে আমি ইমান বেয়াকৈ কোৱাটো উচিত নহয়। মইতো এনেকুৱা হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।